এখন নাটক হৈছে এখন সমাজৰ দাপোন স্বৰূপ। এখন নাটকে সমাজত প্ৰত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। নমস্কাৰ দৰ্শকসকল, এছিয়া নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰ টাউন ক্লাবত। আজি ইয়াত তিতাবৰৰ MSR গ্ৰুপৰ দ্বাৰা চক্ৰবিহুত আৰ্তনাদ নামৰ এখন নাটকৰ শুভ মুহূৰ্ত আছে। এই শুভ মুহূৰ্ত অনুষ্ঠানটো আপোনালোকক দেখুৱাবৰ কাৰণে ইয়ালৈ আহিছোঁ। গতিকে বলকচোন আমি এই নাটকখনৰ বিষয়ে সবিশেষ জানো। আমি সকলোৱে জানো যে এখন নাটকে সমাজ জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰে। নাটকে সামাজিক অনাচাৰ, কুসংস্কাৰ, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে জনমত গঠন কৰি সমাজক সজাগ কৰে। নাটকৰ চৰিত্ৰসমূহৰ যোগেদি দৰ্শকৰ সহানুভূতি, আলোচনামূলক চিন্তাধাৰা বৃদ্ধি পায়, যাৰ ফলত সমাজ সংস্কাৰ আৰু ইতিবাচক পৰিৱৰ্তন সম্ভৱ হয়। যোৱা ইংৰাজী 10 মাৰ্চ 2026 তাৰিখ মঙ্গলবাৰে তিতাবৰ টাউন ক্লাবত MSR গ্ৰুপৰ নতুন নাটক চক্ৰবিহুত আৰ্তনাদ নামৰ নাটকখনৰ শুভ মুহূৰ্ত সম্পন্ন হৈ যায়। দক্ষ পৰিচালক তথা নাট্যকাৰ পল্লৱ গগৈৰ দ্বাৰা লিখিত এই নাটকখনে সমাজ জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিব বুলি সকলোৱে আশা কৰে। অনুষ্ঠানটিৰ আঁত ধৰে তিতাবৰৰ বিশিষ্ট কবি অৰুণাভ বৰুৱা আৰু MSR গ্ৰুপৰ সাংস্কৃতিক সম্পাদক সামিয়া শ্যামে। অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণলতা গগৈ, লেখিকা কৰুণা বৰা, বিউটি বুঢ়াগোহাঁই, সমাজকৰ্মী নিতুল দাস, নৱাব মুস্তাফা আহমেদ, নাট্যকাৰ তথা পৰিচালক প্ৰতিম মহন্ত, পবিত্ৰ শইকীয়া, ডাক্তৰ প্ৰদীপ শইকীয়া, লাচিত দাস, সমাজকৰ্মী ৰাতুল হাজৰিকা আদি বহু সংখ্যক বৰেণ্য ব্যক্তি উপস্থিত থাকে। কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰণৱ কুমাৰ ভূঞা, শিক্ষাবিদ তথা সমাজকৰ্মী গুণাৰাম নাথ, ৰবীন্দ্ৰ দেৱ আদিয়ে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। তিতাবৰ MSR গ্ৰুপৰ এখন নতুন নাটক চক্ৰবিহুত আৰ্তনাদ এই মহৎ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ তিতাবৰৰ চিন্তাশীল ব্যক্তিসকল, সাংবাদিক, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ MSR গ্ৰুপৰ সকলো সদস্য আপোনালোকলৈ মই হিয়া ভৰা শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। এই MSR নাট্যগোষ্ঠী জন্ম দিয়া হৈছিল 2010 চনত প্ৰতিষ্ঠা হোৱা MSR গ্ৰুপৰ সৌজন্যত বৰ্তমানলৈকে প্ৰায় 18খন নাটক অনুষ্ঠিত কৰি সমাজত এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰি মানুহৰ চিন্তা চেতনাক জাগ্ৰত কৰাৰ চেষ্টা কৰি আহিছে বুলি পৰিচালক পল্লৱ গগৈয়ে নিজৰ বক্তব্যত উল্লেখ কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে তিতাবৰৰ বিশিষ্ট সাহিত্যিক তথা প্ৰবীণ সাংবাদিক পৰেশ বৰুৱাই। বন্তি প্ৰজ্বলনত সহযোগ কৰে তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ ডক্টৰ গুণাৰাম নাথ, কবি ৰবীন্দ্ৰ দেৱ, ডক্টৰ বুধিন্দ্ৰনাথ দত্ত, লেখক নৰেন দত্ত, ইন্দেশ্বৰ নাথ, শিক্ষক অপূৰ্ব শইকীয়া তথা অন্যান্য ব্যক্তিসকলে। সম্মানীয় সাংস্কৃতিক ব্যক্তি চক্ৰবিহুত আৰ্তনাদ নাটকখনৰ শুভ মুহূৰ্ত সম্পন্ন কৰে তিতাবৰৰ বিশিষ্ট সমাজকৰ্মী ছত্ৰ শইকীয়াই।
এটা সেউজ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানত উপস্থিত সকলোকে একোটাকৈ নাহৰ পুলি প্ৰদান কৰি সমাজত এটা সুস্থ প্ৰাকৃতিক বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰে। তিতাবৰৰ MSR গ্ৰুপৰ এনে পদক্ষেপক সকলোৱে শলাগ লয়। প্ৰিয় দৰ্শক, আজি এই অনুষ্ঠানৰ মুখ্য ব্যক্তি এগৰাকী দক্ষ নাট্যকাৰ তথা দক্ষ পৰিচালক পল্লৱ গগৈদেৱক আমি কাষতে লগ পাইছোঁ। আহকচোন আমি তেখেতৰ পৰা এই বিষয়ে কিছু কথা পাতোঁ। নমস্কাৰ ছাৰ। নমস্কাৰ। আপুনি তিতাবৰৰ এগৰাকী দক্ষ নাট্য পৰিচালক তথা নাট্যকাৰ। আজি আপুনি লিখা এই চক্ৰবেহুত আৰ্তনাদ নাটকখনৰ বিষয়ে আমি কিছু কথা জানিব বিচাৰিছোঁ। আচলতে নাটকখনৰ কাহিনীটো কেনেকুৱা আৰু এই নাটকখনে সমাজলৈ কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব? ধন্যবাদ। SN নিউজ আছামলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপাঞ্জলি এটা মোক প্ৰশ্ন সুধিছে, কথা সুধিছে, খুব মানে ভালেই কথা সুধিছে। চক্ৰবেহুত আৰ্তনাদ এই নাটকখনৰ জৰিয়তে মই এটা মেছেজ সমাজলৈ দিব বিচাৰিছোঁ যে কেতিয়াও মানুহে নিজৰ জীৱনটো শূন্য কৰি আচলতে কোনো কাম কৰিব নালাগে। আৰু আমাৰ দেখা গৈছে যে আমাৰ সমাজত এচাম শক্তিশালী মানুহ আছে। সেই শক্তিশালী মানুহচামে দুৰ্বল শ্ৰেণীৰ মানুহসকলক নিজৰ স্বাৰ্থত সদায় প্ৰয়োগ কৰে আৰু শেষত কি কৰে, তেওঁলোকক যে স্বাৰ্থ আদায় হয় তেওঁলোকক সমাজৰ পৰা বাহিৰ কৰি দিয়ে বা তেওঁলোকৰ কোনো সম্পৰ্ক স্থাপন নকৰে। গতিকে এজন এনেকুৱা ধৰণৰ ব্যক্তি আছিলে যি মানুহক খুব ভাল পায়, মানুহৰ দুখ দুৰ্দশা দেখে তেওঁ থাকিব নোৱাৰে। নাটক, ভাওনা, কলা, সংস্কৃতি বুলি ক'লে মানুহজন পাগল হৈ পৰে। কিন্তু তেওঁ ঘৰখন ইমানেই দুখীয়া, তেওঁ পৰিয়ালক চাবলৈ, ল'ৰা ছোৱালীক চাবলৈ তেওঁ অকণো সময় নাই। কেৱল মানুহক সহায় কৰিব লাগে, দৰিদ্ৰ লোকক সহায় কৰিব লাগে, নাটক ভাওনা কৰি কলা সংস্কৃতিখন আমাৰ অসমে যদি আগুৱাই নিব লাগে, এইটোৱে মাত্ৰ তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য। কিন্তু ঘৈণীয়েকে খুব বেয়া পায়। ঘৈণীয়েকে কয় যে আপুনি এইবিলাক কৰি একো লাভ নাই, আপুনি যিখন সমাজৰ কাৰণে কাম কৰিছে, যিখিনি মানুহে আজি আপোনাক বাহ দিছে, আপোনাক আজি আঁকোৱালি লৈছে, এদিন দেখিব যেতিয়া সিহঁতৰ স্বাৰ্থ শেষ হ'ব, তেতিয়া আপোনাক সিহঁতে গুৰুত্ব নিদিব, সমাজে আপোনাক পাহৰি যাব, আপুনি সমাজত এটা অচল মুদ্ৰা হৈ ৰৈ যাব। আপোনাৰ এজন দৰিদ্ৰ মানুহৰ পৰা সিহঁতে কি বিচাৰিব? কেৱল সিহঁতৰ স্বাৰ্থ সিদ্ধি লাভৰ কথাই চিন্তা কৰিব। সেই কথাখিনি তেওঁ নুশুনে। তেওঁ নহয়, সমাজত এনেকুৱা মানুহ থাকিব পাৰে, কিন্তু মই জানো যে মোৰ ধন টকা পইচা নাই, মই শূন্য, কিন্তু মই বহুত চহকী, মোৰ হৃদয়খন বহুত চহকী, মোৰ হৃদয়ৰ ভিতৰত ধন টকা পইচা অজস্ৰ আছে। মোৰ হৃদয়ৰ সেই ধন টকা পইচাবিলাক মই, সঁচা মৰমবিলাক মই ৰাইজক মই বিলাই দিবলৈ বিচাৰোঁ। তেতিয়া ঘৈণীয়েকৰ আৰু খং উঠে। ঠিক আছে, আপুনি নাটক কৰে কৰক, ভাওনা কৰে কৰক, মোৰ কোনো আপত্তি নাই, কিন্তু ঘৰলৈ আহোঁতে সুদা হাতেৰে নাহিব, টকা লৈ আহিব, কাৰণ টকাৰ প্ৰয়োজন আছে। কিয় প্ৰয়োজন আছে জানে আপুনি? যে মোৰ সন্তান দুটিক তৃপ্তিৰ এসাঁজ খুৱাবৰ কাৰণে মোৰ মন যায় মাক হিচাপে। যেতিয়া এটি ভাতত পাতত বহে, যেতিয়া মোক সোধে যে মা আজি মাছ আছে নেকি, তেতিয়া মোৰ দুচকুৱেদি চকুলো ধাৰাসাৰে বৈ আহে, মই বৰ কষ্ট পাওঁ। যেনেকৈ মহিলাই এযোৰ ভাল সাজ পিন্ধিবলৈ আশা কৰে, ইচ্ছা কৰে, মোৰ তেনেকুৱা এটা মন থাকে, এযোৰ ভাল মই পোছাক পিন্ধোঁ, ভাল এযোৰ মই মানে সাজপাৰ পৰিধান কৰোঁ। গতিকে এইবিলাক টকা নহ'লে কেতিয়াও সম্ভৱ নহয়। পুনৰবাৰ আপোনাক কওঁ মই, আপুনি বাস্তৱ পৃথিৱীখনলৈ ঘূৰি আহক আৰু এইবিলাক পাহৰি যাওক। তথাপি অচল নুশুনে। কিন্তু এনেকুৱা পৰ্যায় হৈ গৈ যে শেষত তাৰ ল'ৰাটোৰ যেতিয়া টান নৰিয়া হয়, সেই ল'ৰাটোক বচাবৰ কাৰণে সিহঁতৰ ধন নাই। সকলো ধন বাপেকজনে ইটোক পইচা খোজে নিদিয়ে, সিটোক পইচা খোজে নিদিয়ে। যিখন সমাজৰ কাৰণে কাম কৰিছিলে সেই ধনী শ্ৰেণীটোৱে তেওঁ সহায় নকৰে, তেওঁৰ উপলব্ধি হয় সঁচা এই মানুহবিলাকে মোক তেওঁলোকৰ স্বাৰ্থতে প্ৰয়োগ কৰিছিল। এদিন ধুমুহাত তাৰ ঘৰখন ভাগি পৰে, থাকিবলৈ জেগা নাইকিয়া হ'ল। মৃত সন্তানটো বৰষুণৰ তিতি মানে তেওঁলোকৰ চোতালত পৰি আছে। কাপোৰখন মৃত শৰীৰটো ঢাকিবৰ কাৰণে এখন বগা কাপোৰ কিনিবলৈ পইচা নাই। শেষত সমাজে যি তেওঁক মানে সম্বৰ্ধনা জনাইছিলে, চেলেং চাদৰ দিছিলে, সেই চেলেং চাদৰে মৃত ল'ৰাটোৰ মুখখন তেওঁ ঢাকি পেলাইছে। শেষত তেওঁ কৈছে যে মোৰ দৰে দৰিদ্ৰ মানুহবিলাকে, সমাজক ভাল পোৱা মানুহবিলাকক যদি শক্তিশালী শ্ৰেণীটোৱে সদায় নিজৰ স্বাৰ্থত প্ৰয়োগ কৰে, তেনেহ'লে কি হ'ব, মোৰ দৰে মানুহবিলাক তেওঁলোকৰ মায়াজালত বন্দী হৈ এদিন কি হ'ব, নজনাকৈ তেওঁলোকে এখন চক্ৰবেহুত সোমাই পৰিব আৰু নিজৰ সৰ্বোচ্চ হেৰুৱাই যেতিয়া চক্ৰবেহুত যেতিয়া আৰ্তনাদ কৰিব, তেওঁক কিন্তু সহায় কৰিবলৈ কোনো নাহে। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ দৰে নিস্বাৰ্থৱান মানুহক ভাল পোৱা, আমাৰ মানৱতাৰ গুণ থকা মানুহবিলাকক কেতিয়াও আপোনালোকে নিজৰ স্বাৰ্থ পূৰণৰ কামত কেতিয়াও প্ৰয়োগ নকৰিব। এই ধৰণৰ বিষয়বস্তু আলোচনা কৰা হৈছে। সঁচাই বহুত এটা সুন্দৰ কাহিনী হয়। প্ৰিয় দৰ্শক, এনে এটা বলিষ্ঠ কাহিনীয়ে নিশ্চয় আমাৰ সমাজত ভাল প্ৰভাৱ পেলাব বুলি
আমাৰ দৃঢ় বিশ্বাস আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ